জন্য বহুত বহুত ধন্যবাদ আপনার। দাগ গ্ৰাহক দাগ আমি ৰাতিপুৱা শুই উঠি টুথপেষ্টটো ব্যৱহাৰ কৰোঁতে অথবা গাখীৰ গিলাচ খাওঁতে নাইবা ৰোগী হিচাপে আমি ঔষধটো সেৱন কৰোঁতে অথবা আমি হাতত লৈ থকা মোবাইল ফোনটো ব্যৱহাৰ কৰোঁতে প্ৰতিটো সময়তে আমি এজন গ্ৰাহকৰ ভূমিকা পালন কৰোঁ। কিন্তু আমি সঁচাকৈ জানোনে গ্ৰাহকৰ অধিকাৰৰ বিষয়ে? কেতিয়াবা যদি আমাক কোনো এজন দোকানীয়ে প্ৰবঞ্চনা কৰে, কেতিয়াবা যদি অত্যাধিক এটা সামগ্ৰীৰ মূল্য লয় অথবা অনলাইনত আমি প্ৰতাৰণাৰ সন্মুখীন হওঁ, তেতিয়া আমি কি কৰিম? এনেবোৰ প্ৰশ্নৰে আজিৰ এই প্ৰতিবেদন। অৰ্থনীতিত গ্ৰাহকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি কৰা প্ৰতিটো ক্ৰয়ে বজাৰ এখনক গঢ় দিয়ে আৰু ব্যৱসায়ক প্ৰভাৱিত কৰে। সেয়েহে বিশ্বৰ প্ৰতিখন দেশে গ্ৰাহকৰ অধিকাৰ আৰু সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ প্ৰতি বছৰে 15 মাৰ্চত পালন কৰে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস। আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে 1962 চনৰ আজিৰ দিনটোতে গ্ৰাহকৰ অধিকাৰ সন্দৰ্ভত এক বাৰ্তা প্ৰেৰণ কৰিছিল আৰু তেতিয়াৰে পৰা উদযাপন কৰি অহা হৈছে গ্ৰাহক অধিকাৰ দিৱস। কিন্তু এই বিশ্ব গ্ৰাহক অধিকাৰ দিৱসৰ লক্ষ্য আৰু উদ্দেশ্য কি আপুনি বাৰু জানেনে? আমি আজি সমগ্ৰ বিশ্বতেই গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰিছোঁ। ইয়াৰ তাৎপৰ্য বা উদ্দেশ্য ব্যাখ্যা কৰিবলৈ যাওঁতে আমি প্ৰথমতে ক'ব লাগিব যে 1962 চনতে ইউনাইটেড ষ্টেটছৰ প্ৰেছিডেণ্ট জন কেনেডিয়ে তেখেতৰ স্পীচ টু দি কংগ্ৰেছত কৈছিলে, বক্তব্য ৰাখি কৈছিলে যে গ্ৰাহকসকলৰ 4টা অধিকাৰ থাকিব লাগে: ৰাইট টু বি ইনফৰ্ম, ৰাইট টু চইচ, ৰাইট টু হিয়াৰিং, ৰাইট টু চইচ। এই 4টা অধিকাৰ আমাৰ থাকিবৰ কাৰণে সেই সময়ৰ পৰাই সমগ্ৰ বিশ্বতে এই বিষয়টো লৈ পেলাই এটা আলোড়নৰ সৃষ্টি হৈছিলে আৰু এনেধৰণৰে গ্ৰাহকৰ এই 4টা অধিকাৰ, যিকেইটা অধিকাৰৰ দ্বাৰাই ৰাইট টু হিয়াৰিং অন্য এটা অধিকাৰ তাৰ মাজতে আছিলে। গতিকে এইখিনি অধিকাৰৰ জৰিয়তে আমি কেনেকৈ গ্ৰাহকসকলে সুৰক্ষা পাব পাৰি তাকে লৈ সমগ্ৰ বিশ্বতে এটা আলোড়নৰ সৃষ্টি হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ দেশেও এই গ্ৰাহক সুৰক্ষাৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ নিচিনাকৈয়ে আমাৰ দেশে 1986 চনত এখন আইন প্ৰণয়ন কৰিলে। তাক কনজিউমাৰ প্ৰটেকশ্যন এক্ট 1986 বুলি কোৱা হয়, গ্ৰাহক সুৰক্ষা আইন 1986। বৰ্তমান যুগটো হৈছে ডিজিটেল যুগ। সেয়েহে অধিকাংশ গ্ৰাহকেই এতিয়া অনলাইন শ্বপিং আৰু ডিজিটেল লেনদেনৰ উত্থানৰ লগত অভ্যস্ত হৈছে। মোবাইলতে এতিয়া বহুতে গ্ৰাহকৰ ভূমিকা পালন কৰে। তেনেক্ষেত্ৰত গ্ৰাহকৰ সুৰক্ষা আৰু অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। সজাগতা পাবৰ বাবে আচলতে আমি আমাৰ নিজৰ ভাৰ্নিকুলাৰ ভাষাত বা নিজৰ মাতৃভাষাতে সকলোৱে এই কথাবিলাক জানিব লাগে। জনাৰ বাবে বিভিন্ন সজাগতা সভা পতাৰ অত্যন্ত আৱশ্যক হয়। সেইকাৰণে চেণ্ট্ৰেল অথৰিটিক এটা নিৰ্দেশনা দিয়া হৈছে যে তেওঁলোকে সজাগতা কৰিব লাগে। আৰু আমি আজিকালি জানো যে কমাৰ্চৰ দিনত বা নতুন ডিজিটেল ৱৰ্ল্ডত এতিয়া জাগৃতি বুলি এটা কেন্দ্ৰীয় চৰকাৰৰ কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ এটা ৱেবছাইট আছে। সেই ৱেবছাইটত গৈ পেলাই নিৰ্দিষ্ট বিষয়ত তেনেধৰণৰ ডিৰেকশ্যনা বা নিয়মাৱলী তাত লিখা আছে। তাত ক্লিক কৰিলেই এখন দৰখাস্ত যি কনজিউমাৰ কমিশ্যনলৈ দৰখাস্ত কৰিবলগীয়া হয় তালৈকে পঠাই দিব পৰা যায়। গতিকে অতি সহজ কৰা হৈছে। জাগৃতি যি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ ৱেবছাইট আছে, তাত ক্লিক কৰিলেও আমি কনজিউমাৰ সম্পৰ্কীয় সকলোখিনি কথা জানিব পাৰোঁ। কিন্তু আমাৰ সাধাৰণ সমাজে বা ৰাইজে এইখিনি কথা নাজানে। নজনাৰ ফলত কি হয়, তেখেতসকলে প্ৰকৃততে
আমাৰ যিবিলাক কথাত অনিয়ম হৈছে বা ব্যৱসায়িক দিশত যেনেকৈ ই-কমাৰ্চৰ জৰিয়তে মানুহক ঠগাৰ ব্যৱস্থাও হ'বলৈ ধৰিছে বা ফলছ এডভাৰটাইজমেণ্ট এণ্ড ৰিপ্ৰেজেণ্টেশ্যনবিলাক কোৱা হৈছে, যিটোক আমি আনফেয়াৰ ট্ৰেড প্ৰেক্টিছ বুলিৰ ভিতৰত পৰে। গতিকে এজন গ্ৰাহকে এটা বস্তু ক্ৰয় কৰাৰ দাম দি পেলাই অৰ্থাৎ ডিউ কনচিডাৰেশ্যনত এটা বস্তু ক্ৰয় কৰাৰ পাছত সেই বস্তুটো যদি তাত লিখা নিয়ম অনুযায়ী নাপায় বা তাত থকা কণ্টেণ্টবিলাকৰ সম্পূৰ্ণ বিৱৰণ এটা থাকিব লাগে পেকেটটোত। গতিকে সেইখিনি যদি নাথাকে বা ৱাৰেণ্টি দিয়া হয়, যদি ফলছ ৱাৰেণ্টি দিয়ে বা ৱাৰেণ্টিখন কোম্পেনীয়ে দিয়াৰ পাছত কোম্পেনীয়ে সেইটো পৰীক্ষা নকৰাকৈয়ে তাক প্ৰদৰ্শন কৰি এডভাৰটাইজমেণ্ট কৰে, তেতিয়াহ'লেও তেওঁলোকে আনফেয়াৰ ট্ৰেড প্ৰেক্টিছত সেই কোম্পেনী বা যি প্ৰডাকশ্যন কৰে প্ৰডিউচাৰজন তাৰ বাবে দায়ী হয়। গতিকে এইবিলাক কথাৰ সজাগতা বৃদ্ধি কৰিবলৈ মই ভাবোঁ যে ছাত্ৰ অৱস্থাৰ পৰাই হয়তো কেৰিকুলামবিলাকত ছাত্ৰৰ হেৰিটো এই বিষয়বিলাক থাকিব লাগে, কাৰণ আমি নিতৌ কনজিউমাৰ হিচাপে গ্ৰাহক হিচাপে সদায় আমি এই সমাজখনত ব্যৱহাৰ কৰিবলগীয়া আইনখিনি বা ব্যৱস্থাখিনি সম্পৰ্কে সজাগো হ'ব লাগে বা আপডেট হৈ থাকিব লাগে। 2026 বৰ্ষৰ বিশ্ব গ্ৰাহক অধিকাৰ দিৱসৰ মূল থিমটো হৈছে নিৰাপদ সামগ্ৰী আত্মবিশ্বাসী গ্ৰাহক, যি বজাৰত উপলব্ধ সামগ্ৰীসমূহ গ্ৰাহকৰ বাবে সুৰক্ষিত, বিশ্বাসযোগ্য বা নিৰাপদ হোৱাটো বিচাৰে। আৰু বৰ্তমান সময়ত এই গ্ৰাহকৰ অধিকাৰক লৈ যথেষ্টখিনি কিন্তু আইনী কাঠামো আছে, সেয়া আপোনালোকলৈ আগবঢ়াই দিছোঁ। আমাৰ এই বছৰৰ থিমটো হ'ল যে ছেফ গুডছ এণ্ড কনফিডেণ্ট কনজিউমাৰ। এই থিমটোত আমাক কোৱা হৈছে যে আমি যিখিনি গুডছ এণ্ড প্ৰডাক্ট পাম সেইখিনি আমাৰ বাবে ছেফ হ'ব লাগে। অৰ্থাৎ আমি যদি খাদ্য সামগ্ৰী বা অন্য ধৰণৰ সামগ্ৰী ক্ৰয় কৰিছোঁ তাত সি সম্পূৰ্ণ বিশুদ্ধ হ'ব লাগে, ডিউৰেশ্যন বা তাৰ মেনুফেকচাৰৰ বিষয়ে গোটেইখিনি ডিটেইলছ তাত থাকিব লাগে, আৰু গ্ৰাহকজন সম্পূৰ্ণৰূপে সঠিক হ'ব পৰা ব্যৱস্থাৱলী আমাৰ ক্ৰয় কৰা বিক্ৰয় কৰাৰ বস্তুত থাকিব লাগে। গতিকে এই বছৰৰ আমি যি বিশ্ব গ্ৰাহক সুৰক্ষা দিৱস পালন কৰা হৈছে তাৰ দ্বাৰাই আমি ভাবোঁ যে আমি কনজিউমাৰ বা গ্ৰাহক হিচাপে নিজকে সম্পূৰ্ণ সজাগ আৰু ছেফ আৰু কনফিডেণ্ট হিচাপে আমি গ্ৰাহকৰ সুবিধাখিনি পাব লাগে। আৰু তাৰ বাবে চৰকাৰী ব্যৱস্থা অনুযায়ী যি এখন আমাৰ আইন আছে সেই আইনখনে গ্ৰাহক সুৰক্ষাৰ সকলোখিনি ব্যৱস্থাৱলী কৰিছে। তাৰ বাবে চেণ্ট্ৰেল অথৰিটি আছে, তাৰ বাবে ষ্টেট অথৰিটি আছে, তাৰ বাবে এভৰি ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট কনজিউমাৰ কাউন্সিল আছে। তেখেতসকলেও কিছু ক্ষেত্ৰত এই যিখিনি আনডিউ এডভাৰটাইজমেণ্ট, ইলিগেল এডভাৰটাইজমেণ্ট বা যিবিলাক এডভাৰটাইজমেণ্ট মিছলিড টু দি কনজিউমাৰ হয় সেইবিলাকৰ ক্ষেত্ৰত তদন্ত কৰিব পৰা ক্ষমতা আছে, আৰু সেই তদন্তৰ দ্বাৰা চেণ্ট্ৰেল অথৰিটিয়ে আৱশ্যক হ'লে 10 লাখ টকা পৰ্যন্ত জৰিমনা বঢ়াৰো ব্যৱস্থা এই আইনখনে দিছে। বিভিন্ন সময়ত চৰকাৰ, গ্ৰাহক সন্থা, শিক্ষা অনুষ্ঠানসমূহে বজাৰত নিজকে কেনেকৈ সুৰক্ষিত কৰিব পাৰি সেই সন্দৰ্ভত মানুহক জ্ঞান দিবলৈ সজাগতাৰ কাৰ্যসূচী, আলোচনা চক্ৰ আদি আয়োজন কৰি আহিছে। B20ৰ ব্যৱসায়িক সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰাহক অধিকাৰ দিৱস সন্দৰ্ভত এইদৰে কয়। Can global business come together to pledge themselves for the good of the consumers and their markets? साथियों, क्या दुनिया भर में सारे बिजनेस मिलकर साल का कोई ऐसा दिन तय कर सकते हैं जिसे कंज्यूमर को समर्पित किया जा सके? दुर्भाग्य देखिए,
हम कंज्यूमर राइट्स की बात करते हैं, कंज्यूमर राइट्स का डे भी मनाता है दुनिया, उनको करना पड़ रहा है। क्या हम इस चक्र को बदल करके जैसे कार्बन क्रेडिट छोड़ करके ग्रीन क्रेडिट पर जाएं, वैसे कंज्यूमर राइट डे की दुनिया पर मजबूरी के बजाय हम कंज्यूमर केयर की बात करने का नेतृत्व ले सकते हैं? एक बार हम कंज्यूमर केयर डे मनाना शुरू करें, आप कल्पना कीजिए कितना बड़ा पॉजिटिव सिग्नल्स के साथ का एनवायरनमेंट बदल जाएगा। अगर कंज्यूमर की केयर बात होगी तो राइट से जुड़े उनके मुद्दे अपने आप सॉल्व हो जाएंगे साथियों। इसलिए इंटरनेशनल कंज्यूमर केयर डे ऐसी व्यवस्था पर मैं चाहूंगा कि आप सब साथी मिलकर के कुछ सोचिए। গ্ৰাহকৰ অধিকাৰৰ লগত সংযুক্ত হৈ থকা সুৰক্ষাৰ অধিকাৰ, তথ্যৰ অধিকাৰ, বাছনিৰ অধিকাৰ, শুনানিৰ অধিকাৰে ক্ৰেতাক অন্যায়ৰ বাণিজ্যিক পদ্ধতি, বিভ্ৰান্তিকৰ বিজ্ঞাপন আৰু অসুৰক্ষিত সামগ্ৰীৰ পৰা ৰক্ষা কৰাত সহায় কৰে। বিশ্ব গ্ৰাহক অধিকাৰ দিৱসে আমাক এইটো সোঁৱৰাই দিয়ে যে যেতিয়া গ্ৰাহক সজাগ হ'ব তেতিয়া বিক্ৰেতাও দায়বদ্ধ হ'ব। বিশ্ব গ্ৰাহক অধিকাৰ দিৱসে সকলোকে সোঁৱৰাই দিয়ে যে অৱগত গ্ৰাহকসকলেই হৈছে ন্যায্য আৰু স্বচ্ছ বজাৰৰ মেৰুদণ্ড।